হেল্ল' ডিয়াৰ ষ্টুডেণ্ট তো তোমালোকৰ মানৱ প্ৰজনন অধ্যায়টোৰ আজি দ্বিতীয় ভিডিঅ' আৰম্ভ কৰি আছো প্ৰথম ভিডিঅ'ত চোৱা এনে কিছুমান টাৰ্ম হয় না নতুন নতুন টাৰ্ম শব্দৰ বিষয়ে তোমাক চোৱা কি কৰিছিলো জ্ঞাত কৰাইছিলো ঠিক চোৱা এইটো মানৱ প্ৰজনন তাৰ মানে জন প্ৰজনন যথেষ্টতে কি লাগিব জনন কোষ লাগিব মানে জনন কোষৰ মিলনৰ পিছতে কি হয় নিৰ্গেচন হয় ঠিক চোৱা যে জনন কোষসমূহ কৰ পৰা কি হ'ব উৎপত্তি হ'ব ঠিক জনন কোষসমূহ উৎপন্ন হয় জনন তন্ত্ৰৰ পৰা তাৰ কাৰণে চোৱা পুৰুষৰ ক্ষেত্ৰত পুৰুষ জনন তন্ত্ৰ হ'ব আৰু স্ত্ৰীৰ ক্ষেত্ৰত কি হ'ব স্ত্ৰী জনন তন্ত্ৰ হ'ব সো আমি দুইটাই চোৱা অংগ আমি বেলেগে পঢ়িম তো তাৰ কাৰণে আজি চোৱা চেপ্টাৰটোৰ দ্বিতীয় ভিডিঅ'ত চোৱা আমি প্ৰথমতে কাৰ বিষয়ে পঢ়িম পুৰুষ জনন তন্ত্ৰৰ বিষয়ে পঢ়িম দা মেল ৰিপ্ৰডাক্টিভ সিস্টেম আৰু ঠিক চোৱা মই ধুনীয়াকৈ পুৰুষ জনন তন্ত্ৰটো ৰাখি দিছো নহ'লে চোৱা ঠিক আগতে সময় যাব সেইকাৰণে মই আগতে আঁকি লৈছো তো ঠিক চোৱা মানুহৰ যিটো কি হয় পুৰুষ জনন তন্ত্ৰ ক'ত আছে তুমি লিখি যাবা চাই যাবা ঠিক চোৱা এইটো ক'ত পোৱা যায় শ্ৰোণী অংশত পোৱা যায় ক'ত পোৱা যায় শ্ৰোণী অংশত আছে শ্ৰোণী অংশত ঠিক চোৱা শ্ৰোণী অংশটো আছে তাৰ লগতে তুমি আৰু মনত ৰাখিবা শ্ৰোণী অংশত ক'ত চোৱা এইটো তল পেটৰ বাহিৰত পোৱা যায় কিন্তু হয় না বাহিৰত পোৱা যায় ওকে হল ঠিক এবাৰ মন কৰিবা এই তন্ত্ৰটোতনো কি কি অংগ একচুয়ালি লগ হৈ আছে তো এই তন্ত্ৰটোত থকা বিভিন্ন অংগসমূহ আমি লিখোতে অলপ ঠিক অলপ কি লিখিম ভালকে লিখিম যাতে আমি গোটেই কথাখিনি গম পাওঁ কেনেকুৱা সো প্ৰথম তোমাক কম মই সো এই যিমান অংগ আছে তাকে আমি চাৰিটা অংশত ভাগ কৰিব পাৰো প্ৰথমটো হ'ল চোৱা প্ৰথমটো আমি কম প্ৰাথমিক জনন অংগ কিন্তু মনত ৰাখিবা কাৰ প্ৰাথমিক জনন অংগ বোলে পুৰুষৰ প্ৰাথমিক জনন অংগ আৰু তাৰ নাম হ'ল সো তাৰ মানে কি প্ৰাথমিক জনন অংগ মানে য'ত চোৱা জনন হৰমোনসমূহ নাইবা পুৰুষ হৰমোনসমূহ আৰু তাৰ লগতে কি হয় পুৰুষ জনন কোষৰ কি হয় উৎপত্তি হয় ঠিক সেই অংগটো কি কোৱা হয় প্ৰাথমিক জনন অংগ বুলি কোৱা হয় কাৰ পুৰুষৰ আৰু তাৰ নাম হ'ল তুমি ডেফিনেটলি জানা তাৰ নাম হ'ল কি শুক্ৰা হয় ঠিক আছে তো ইংৰাজীত আমি কি বুলি কওঁ টেস্টিস বুলি কওঁ হ'ল প্ৰাথমিক জনন অংগটোৰ নাম হ'ল শুক্ৰাশয় ঠিক চোৱা এই গোটেইখিনি নাম আমি ইয়াতেও চাম ইয়াতেনো কেনেকুৱাকে কোড আছে কোন কেনেকুৱা কোড আছে তাক চাম নেক্সট চোৱা আমি যে পিছৰ অংগটো চাও ঠিক চোৱা আমি কি কাম অতিৰিক্ত নলিকা তো কাৰ জনন অংগৰ অতিৰিক্ত নলিকা তো নলিকা সমূহ কি আহা একফালৰ পৰা আমি লিখি যাও যদি তুমি চাই যাবা প্ৰথম যেটো হ'ল বৃক্ষণ জাল কি পাবা এতে বৃক্ষণ জাল দেন চোৱা আমি আৰু কি পাম বৃক্ষণ জালৰ পিছত শুক্ৰ বাহিকা তাৰ পিছত আমি কি পাম ইপিডিডাইমিছ ওকে তাৰ পিছত আমি কি পাম শুক্ৰ বাহক তাৰ পিছত আৰু আমি কি পাম স্খলনীয় নলিকা আৰু আমি কি পাম মূত্ৰ পথ আছে এইখিনি হ'ল তোমাৰ অতিৰিক্ত নলিকা তো কি আছে চোৱা বৃক্ষণ জাল শুক্ৰবাহিকা ইপিডিডাইমিছ শুক্ৰবাহক স্খলনীয় নলিকা আৰু মূত্ৰপথ গোটেইখিনি তোমাক কম কোনটো কেনেকুৱা দেনা ঠিক আৰু কি অংগ আছে অতিৰিক্ত নলিকা আমাৰ গ'ল তো মই এবাৰ লিখিম অতিৰিক্ত গ্ৰন্থি কাৰ নাম লিখিম অতিৰিক্ত গ্ৰন্থি মই তলত লিখি দিছো ঠিক এনেকে অতিৰিক্ত গ্ৰন্থিসমূহ কি চোৱা এটা তিনিটা গ্ৰন্থিৰ পোৱা যায় অতিৰিক্ত গ্ৰন্থি তো প্ৰথম চোৱা আমি পাম শুক্ৰস্থলী কি পাম শুক্ৰস্থলী ঠিক আছে দেন চোৱা আমি পাম কন্দ্ৰ মূত্ৰপথীয় গ্ৰন্থি শুক্ৰস্থলী তাৰ আগতে চোৱা কন্দ্ৰ মূত্ৰপথীয় গ্ৰন্থিটো আছে ঠিক আমি সিৰিয়ালি লিখিম তাৰ পিছত আমি কি পাম ঠিক চোৱা প্ৰস্টেট গ্ৰন্থি ওকে ঠিক তাৰ পিছত আমি পাম কন্দ্ৰ মূত্ৰপথীয় গ্ৰন্থি ওকে দেন আমি আৰু এটা নাম লিখো ইয়াতে কাৰ নেক্সট আৰু এটা চোৱা এইটো হ'ল সাপোজ এটা অংগ বোলে প্ৰথম অংশ হয় না
কাৰ পুৰুষ জননতন্ত্ৰৰ সাপোজ এইটো দ্বিতীয় অংশ দেন এইটো তৃতীয় অংশ দেন আমি আৰু এটা অংশ লিখো 4 নম্বৰ অংশ সেইটো হ'ল বাহ্যিক জনেন্দ্ৰিয় কাৰ নাম লিখিম বাহ্যিক জনেন্দ্ৰিয় কাৰ পুৰুষৰ বাহ্যিক জনেন্দ্ৰিয় আৰু ইয়াৰ নামটো হ'ল লিংগ কি নাম লিখিবা লিংগ হৈছে তো তুমি এইখিনি মনত ৰাখিব লাগিব এনেকে বোলে এবাৰ তুমি চোৱা এই পুৰুষ যিটো পুৰুষ জননতন্ত্ৰ তাত কি অংগ আছে ঠিক চোৱা গোটেইখিনি অংগ ক'ত পোৱা যায় বোলে শ্ৰেণী অংশত পোৱা যায় ক'ত পুৰুষৰ শ্ৰেণী অংশৰ ক'ত চোৱা ঠিক 12 পেটৰ বাহিৰত দ্যাট মিন্স বাহিৰৰ অংশত থাকে আৰু চোৱা এই পুৰুষ জননতন্ত্ৰটো কি অংগৰ দ্বাৰা একচুয়ালি গঠিত হৈ আছে বোলে চোৱা তাতে আমি কম কি আছে শুক্ৰাশয় বৃষণজাল শুক্ৰবাহিকা এপিডিডাইমিছ শুক্ৰবাহক স্খলিন নলিকা মূত্ৰপথ তাৰপিছত শুক্ৰস্থলী প্ৰস্টেট গ্ৰন্থি গন্ডমূত্ৰ পথীয় গ্ৰন্থি আৰু লিংগ এই গোটেইখিনি কি কৰিছো চোৱা চাৰিটা ভাগত তোমাৰ সুবিধাৰ কাৰণে ভগাই দিয়া হৈছে তো সব প্ৰথম ভাগটোক আমি কি বুলি কৈছো প্ৰাথমিক জননাংগ কিয়নো প্ৰাথমিক জননাংগ কাৰণ প্ৰাথমিক মানে চোৱা তাতে প্ৰথম পৰ্যায়ৰ কাম হয় যেনেকৈ চোৱা পুৰুষ জননতন্ত্ৰৰ কাৰণে যিবোৰ হৰমন কি হয় প্ৰয়োজনীয় হৰমন এই হৰমনসমূহ কৰ পৰা হয় ঠিক চোৱা শুক্ৰাশয়ৰ পৰাই নিঃসৰণ হয় ঠিক একেদৰে চোৱা আৰু চোৱা এই পুৰুষ জননতন্ত্ৰ তাৰ মানে কি ইয়াতে কি হ'ব জননকোষ উৎপত্তি হ'ব আৰু জননকোষটো উৎপত্তি ক'ত হয় চব শুক্ৰাশয়ত হয় ঠিক আছে এই কাৰণে চোৱা তাতে হৰমন আৰু তাৰ লগতে কি হয় চোৱা ঠিক তাৰ লগতে কি হয় বুলি কৈছো হৰমনটো হ'বই হৰমনৰ লগতে চোৱা পুং জনন কোষৰ উৎপত্তি হয় সেই কাৰণে আমি কি বুলি কওঁ প্ৰাথমিক জনন অংগ বুলি কওঁ ঠিক আছে ঠিক একেদৰে চোৱা ঠিক এই যে জনন অংগ যেটো উৎপত্তি হ'ল এই জনন অংগসমূহ পঢ়ুৱাই লোৱা চোৱা বিভিন্ন নলিকাসমূহ সহায় কৰে আৰু এই নলিকাসমূহ কি বুলি কোৱা হয় অতিৰিক্ত নলিকা বুলি কোৱা হয় এই অতিৰিক্ত নলিকাসমূহ কি বৃষণজাল শুক্ৰবাহিকা এপিডিডাইমিছ শুক্ৰবাহক স্খলিন নলিকা আৰু মূত্ৰপথ ঠিক আছে আৰু সেই যে শুক্ৰাণু যে উৎপন্ন হ'ব ইয়াৰ চোৱা কাৰ্য ক্ষমতা বৃদ্ধি কৰিবলৈ চোৱা ইয়াৰ চোৱা জীৱনকাল বৃদ্ধি কৰিবলৈ চোৱা গ্ৰন্থিৰ নিহৰণে সহায় কৰে আৰু এই গ্ৰন্থিসমূহ কি চোৱা শুক্ৰস্থলী প্ৰস্তাৱ গ্ৰন্থি গন্ডমূত্ৰ পথীয় গ্ৰন্থি ঠিক আছে আৰু চোৱা এই গোটেই প্ৰক্ৰিয়াটোত চোৱা যে শুক্ৰাণু যে উৎপন্ন হ'ল বা কি কৰিলে পৰিবহন হ'ল আৰু এই শুক্ৰাণুটো চোৱা কি কৰিব লাগিব স্ত্ৰী জননতন্ত্ৰত এৰিব লাগিব তাৰ কাৰণে চোৱা কি লাগিব বাহ্যিক জনেন্দ্ৰিয় লাগিব আৰু তাৰ নাম হ'ল লিংগটো এই গোটেই কথাখিনি এই যি অংগৰ নাম আমি এটা লিখিলো আমি এটা ধুনীয়াকে কি কৰিম এবাৰ বহাম নিশ্চয় তুমি মন দিছাবা তুমি ছবিটো প্ৰথম এনেকে আঁকি ল'বা একদম বেছি তুমি আঁকি ল'বা যদি তোমাৰ আঁকাত কষ্ট হৈছে তুমি মোৰ ভিডিঅ'ত কমেন্ট কৰিবা ডেফিনেটলি চোৱা মই এইটো কি কৰিম তোমাৰ সহজভাৱে তুমি কেনেকৈ আঁকিব পাৰা তাৰ এটা মই কি কৰিম ট্ৰিক তোমালে আগবঢ়াম ঠিক আছে এবাৰ চোৱা তেন্তে কি আছে ইয়াতে একফালৰ পৰা যাওঁ চোৱা আমি কি কৰিম প্ৰথম শুক্ৰা হয় কাৰণ প্ৰাথমিক অংগ হয়নে তো ঠিক চোৱা এইটো হ'ল প্ৰাথমিক অংগ মই ইফালে লিখিছো এইটো হ'ল শুক্ৰা হয় এইটো হ'ল শুক্ৰা হয় তো শুক্ৰা হয় তুমি গম পালা শুক্ৰ হয় দেন চোৱা আমি আৰু কি পাম ঠিক চোৱা শুক্ৰৰ ভিতৰৰ পৰাই নলিকাসমূহ চোৱা একচুৱেলি উৎপত্তি হৈ আছে তো মন কৰিবা ঠিক চোৱা এই যে চোৱা কলা আখৰ চোৱা কলা ৰঙেদি যে মই মাজত নলী বনাই থৈছো এই নলীটোৰ নামে হ'ল মনত ৰাখিবা শুক্ৰজনী নলী আমি এই বিষয়ত আহিম য'ত চোৱা পুৰুষ জনন অংগ কি হয় পুৰুষ জনন কোষৰ উৎপত্তি হয় হৈছে ক'ত এই যে কলা যিবোৰ নলী আৰু সেই যিবিলাক শুক্ৰজনী নলী এই নলীসমূহ একলগ হৈয়ে তাৰ উৎপন্ন কৰি তাৰ মানে চোৱা এই জাগাখিনি চোৱা ইয়াতে কি হৈছে বোলে চোৱা যিমান এই কলা নলী তুমি দেখা পাইছা এই নলীসমূহ একলগ হৈছে আৰু এই একলগ হোৱা যিটো স্থান তাৰমানে এই অংশখিনি এই স্থানটোক আমি কি বুলি ক'ম এবাৰ চোৱা বৃষণজাল কাৰণ বৃষণজাল মানে শুক্ৰৰ পৰা যিমান নলী ওলাই আহিছে এই নলীসমূহে চোৱা য'ত একলগ হৈছে য'ত সংযোগ বনাইছে চ' এই সংযোগ স্থলটোকে আমি কি বুলি ক'ম বৃষণজাল তো এইটো হ'ল বৃষণজাল হৈছে দেন এবাৰ নেক্সট তুমি চাবা বৃষণজাল চ' ক'ত আহি মুক্ত হৈছে আন এটা নলিকাত মুক্ত হৈছে চ' মই এই ৰঙা আখৰেদি ৰঙা কালাৰেদি চোৱা কি কৰিছো লিখি দিছো এইটো হ'ল ঠিক চিয়া শুক্ৰবাহিকা কি লিখিম শুক্ৰবাহিকা হৈছে দেন ঠিক চোৱা শুক্ৰবাহিকাৰ পিছত আমি কি পাম চোৱা এপিডিডাইমিছ তাৰমানে য'ত শুক্ৰাণুসমূহ গৈ অলপ সময়ৰ কাৰণে কি হৈ থাকে জমা হৈ থাকে যাতে সিহঁতে কি হয় বহু বেছিকৈ বৃদ্ধি কৰিব পাৰে নিজক ঠিক চোৱা এই অংশখিনি মানে চোৱা যিখিনি ওপৰৰ বা এইটো তলৰ অংশ একচুৱেলি তলৰ চোৱা যিখিনি চোৱা অলপ কি হৈছে অতিৰিক্ত অংশ বাহিৰৰ পৰা ওলাই আহিছে এইটোক আমি কি বুলি ক'ম এপিডিডাইমিছ
ডাইমিস হল নেক্সট এইবাৰ যদি তোমাক কওঁ চোৱা ঠিক চোৱা এই গোটেইখিনি যিখিনি শুক্ৰাণু ইয়াতে জমা হ'ব ক'ত এপিডিডাইমিছত আহি এইখিনি চোৱা কাৰ সহায়ত ওলাই আহিব বোলে চোৱা এইখিনি আন এটা নলীৰ সহায়ত ওলাই আহিব আৰু এই নলীটাৰৰ নামেই হ'ল শুক্ৰবাহক নলীটাৰৰ নাম হ'ল কি শুক্ৰবাহক নিশ্চয় তুমি এইখিনি বুজি পাইছা হয় না ঠিক এইবাৰ তুমি মন কৰিবা আমি স্খলনীয় নলিকাৰ কথাটো অলপ পিছত আহি আছো তুমি বুজি পাবা ঠিক অলপ পিছত তোমাক এইটো কম গোটেইখিনি যদি তুমি হ'ব নেক্সট এইবাৰ চোৱা ঠিক এই মাজৰ নলীটো চোৱা ঠিক একদম মাজৰ চোৱা ষ্ট্ৰেট হৈ আছে চিধা পোনপটীয়া হৈ আছে দেখা পাইছা ঠিক এই যিটো নলী এই নলীক আমি কি বুলি কম এই নলীডালক আমি কম মূত্ৰ পথ কি বুলি কম মূত্ৰ পথ তো চোৱা এই যে মানুহৰ ক্ষেত্ৰত ছয় মূত্ৰপথটোৰ দুটা কাম নামে মূত্ৰপথ তাৰ মানে কি কৰিব চোৱা মূত্ৰটো কি কৰিব নিষ্কাশন কৰিবই তাৰে লগতে চোৱা এই অংশৰ দ্বাৰাই বা এই পথটোৰ দ্বাৰাই কি কৰিব চোৱা ঠিক এই যে শুক্ৰবাহিকে যে শুক্ৰাণু কঢ়িয়াই আনিলে ঠিক সেইটো সংগমৰ সময়ত কি কৰিব ঠিক শুক্ৰাণুখিনি বাহিৰত ওলাই দিব কি কৰিব সহায় কৰিব কাৰণ মূত্ৰপথটোৰ দুটা কাম হৈছে নিশ্চয় তুমি বুজি পালা এটা কাম কি কৰি আছে বোলে চোৱা মূত্ৰ নিষ্কাশন কৰাত সহায় কৰিছে আনটো কাম চোৱা পুৰুষৰ চোৱা শুক্ৰাণু নিঃসৰণ কৰাও কি কৰি আছে সহায় কৰি আছে হয় না ঠিক একেদৰে চোৱা আমি কিন্তু এইটো ৰাখি থৈছো হয় না এইটো আমি অলপ পিছত পঢ়ি আছো কাৰণ তোমাক মই ভালকে বুজাম এই অংশটো হয় না ঠিক এবাৰ চোৱা তিনিটা গ্ৰন্থি আছে হয় না আৰু তিনিটা গ্ৰন্থি চাও শুক্ৰস্থলী এজোৰ একচুয়ালি শুক্ৰস্থলী আছে ঠিক এইটো চোৱা দেখা পাইছা এই যিটো ৰঙা এদি মই আঁকিছো হৈছে ঠিক সেই ৰঙা এদি চোৱা দুইটা সাইডে আঁকিছো মানে ঠিক সেই অংশটো সেই গ্ৰন্থিটো হল শুক্ৰস্থলী তো ইয়াক আমি কি বুলি কম সৰি এটো হল শুক্ৰস্থলী তো তুমিও আঁকি থাকিবা লগত লিখি থাকিবা শুক্ৰস্থলী হৈছে দেন তুমি চোৱা ঠিক তাৰে তলতে কলা ৰঙেদি আৰু এটা চোৱা ত্ৰিভুজ আকৃতিৰ এটা গ্ৰন্থি আঁকিছো মানে এই গ্ৰন্থিটো তো এই গ্ৰন্থিটোৰ নাম হ'ল প্ৰস্টেট গ্ৰন্থি এটো কি গ্ৰন্থি prostate এটার নাম হল prostate গ্রন্থি হল নেক্সট সোয়া তুমি আর লগতে আনটা সৰু গ্ৰন্থি পাবা শিক্ষা prostate গ্ৰন্থি তলতে দুইটা সোয়া বল আকৃতিৰ মই দুইফালে আঁকি থৈছো হয় না ধুনীয়াকৈ ৰঙে দি শিক্ষা এইটো এই দুইটা গ্ৰন্থি আছে কিন্তু এটা সোয়া বাওফালে এটা সোঁফালে হয় না তাৰ মূত্ৰপথৰ ঠিক এটা হল গন্ধ্ৰ মূত্ৰ পথীয় গ্ৰন্থি হৈছে নিশ্চয় তুমি বুজি পালা হয় না ঠিক সোৱা ঠিক এইখিনিয়ে কিন্তু অংশ হয় না ঠিক এইবাৰ মন কৰিবা মই এটা এৰি দিছো কাক স্খলনীয় নলিকা এবাৰ নো কি মন কৰি যাবা কিন্তু শুনিবা স্খলনীয় নলিকা সোৱা শুক্ৰবাহক নলীটো শুক্ৰস্থলীৰ নলীৰ সৈতে সংযোগ হৈ হৈছে ক'ত মূত্ৰপথত মুক্ত হোৱা অংশখিনিক কি বুলি কয় স্খলনীয় নলিকা তাৰমানে এই যে তুমি মন কৰা এই যে শুক্ৰবাহক ইয়াতে আহিছে আহি কাৰ লগত সংযোগ হৈছে চোৱা এই দুইটা শুক্ৰস্থলীৰ পৰা তুমি যদি মন কৰিছা চোৱা এই দুইটা শুক্ৰস্থলীৰ পৰা কি হৈছে শুক্ৰস্থলীৰ নলী ওলাই আহিছে আৰু সেইবাৰ এই দুইটা শুক্ৰস্থলীৰ নলী আৰু শুক্ৰবাহক নলী ক'ত আহি একলগ হৈছে বোলে ঠিক চোৱা এইখিনি অংশ মানে কোন মূত্ৰপথত আহি চোৱা একলগ হৈছে হয় না মুক্ত হৈছে ঠিক এই অংশখিনিকে আমি কি বুলি কওঁ স্খলনীয় নলিকা তাৰমানে মই আকৌ কৈছো শুক্ৰবাহক শুক্ৰস্থলীৰ নলিকাৰ সৈতে সংযোগ হৈ মূত্ৰপথত মুক্ত হোৱা অংশখিনিক বা নলিকাখিনিক কি বুলি কোৱা হয় স্খলনীয় নলিকা বোলে তো তুমি একবাৰ এইখিনি স্ক্ৰিনশ্বট কৰি লোৱা ধুনীয়াকৈ দিয়া আছে আমি পিছৰ কথাখিনি এবাৰ পঢ়িব যাম হৈছে দেখিলা না বহুত ইজি তুমি খালি এনেকৈ মনত ৰাখিবা এটা আমি যিমান অংগ পালো ঠিক এই অংগখিনি চোৱা চাৰিটা ভাগত ভাগ কৰিছো প্ৰাথমিক জননাংগ অতিৰিক্ত নলিকা অতিৰিক্ত গ্ৰন্থি বাহ্যিক জননেন্দ্ৰিয় কিন্তু ছয় প্ৰত্যেকটো নামৰ আগত কিন্তু আমি কি হ'ব লাগিব পুৰুষ মই এতিয়া লগোৱা নাই কাৰণ ওপৰত হেডিংটো আছে তুমি কিন্তু নাপাহৰিবা বোলে পুৰুষৰ প্ৰাথমিক জননাংগ পুৰুষৰ অতিৰিক্ত নলিকা পুৰুষৰ অতিৰিক্ত গ্ৰন্থি পুৰুষৰ বাহ্যিক জননেন্দ্ৰিয় এইদৰে তুমি লগাব লাগিব হৈছে ঠিক চোৱা এই যিটো চিত্ৰ এই চিত্ৰত তুমি আৰু এটাই হৈ গৈছে হয় না ঠিক চোৱা এই যিটো চোৱা এই অংশটো ত্ৰিভুজ আকৃতিৰ ওপৰত চোৱা এটা কি জমা হৈ থাকে তুমি ফাৰ্ষ্ট ইয়াৰত পঢ়িছিলা মানে 11 ক্লাছত তো ঠিক ছয়টো কি হয়
মূত্ৰস্থলী মূত্ৰস্থলী তাৰমানে য'ত মূত্ৰ কি হয় জমা হয়নে আৰু ঠিক চোৱা এইটো এই অংশটোক তুমি কি কবা ঠিক চোৱা মূত্ৰবাহী নলী যি চোৱা বৃক্ষৰ পৰা মূত্ৰ কৰি আনি মূত্ৰস্থলীত জমা কৰে তো আমি কি বুলি কম মূত্ৰবাহী নলী তো এই দুটাও তুমি লিখি লবা দেন ছবিটো কি হৈ গ'ল এবাৰ সম্পূৰ্ণ হৈ গ'ল আৰু এইখিনি তুমি একবাৰ স্ক্ৰীনশ্বট কৰি লোৱা মই মুছি দিছো ঠিক আছে ওকে দেন এবাৰ চোৱা আমি প্ৰতিটো অংগৰ বিষয়ে আমি এটা এটাকে পঢ়িব লাগিব তো প্ৰথম আমি কৰ পৰা আৰম্ভ কৰিম বোলে আমি প্ৰথম শুক্ৰাশয়ৰ পৰা আৰম্ভ কৰিম কাৰণ ইহল প্ৰাথমিক অংগ দেন লাহে লাহে আমি বাকিখিনিৰ কথাও পাতিম হয়নে তো আহা এবাৰ আমি আৰম্ভ কৰিম সব প্ৰথমতে শুক্ৰাশয়ক আৰম্ভ কৰিম ঠিক আছে ওকে শুক্ৰাশয়নো কেনেকুৱা টেক্সট তো হেডিং কৰা তুমি হেডিং কৰা আমি শুক্ৰাশয়টো চাও তো শুক্ৰাশয় তো তুমি কাক হেডিং কৰিবা শুক্ৰাশয় আৰু ইংৰাজীত ইয়াক আমি কি বুলি কওঁ এষ্টিছ ইংৰাজীত ইয়াক আমি কি বুলি কওঁ এষ্টিছ হৈছে ঠিক এবাৰ শুক্ৰাশয় হয় ঠিক চোৱা শুক্ৰাশয়টো মন কৰিবা বোলে একেই কথা কি আছে মানুহৰ পুৰুষৰ ক্ষেত্ৰত কি আছে এজোৰ শুক্ৰাশয় আছে কি আছে এজোৰ শুক্ৰাশয় আছে এজোৰ শুক্ৰাশয় থাকে মই চোৱা ইম্পৰ্টেণ্ট কথাখিনি এটা লিখি দিছো এজোৰ শুক্ৰাশয় থাকে হয় না আৰু ঠিক সেই চোৱা এজোৰ এটা এটা শুক্ৰাশয়ৰ যদি দৈৰ্ঘ্যৰ কথা কওঁ বা প্ৰস্থৰ কথা কওঁ তুমিতো মনত ৰাখিব লাগিব হয় না ঠিক চোৱা ই দৈৰ্ঘ্য কিমান ইয়াৰ প্ৰস্থ কিমান তো 3 to 5 ইয়াৰ কি হয় দৈৰ্ঘ্য হয় 2 to 3 ইয়াৰ কি হয় প্ৰস্থ হয় তো তুমি এটো মনত ৰাখিবা ঠিক এইবাৰ চোৱা এই শুক্ৰাশয়ত চোৱা এই শুক্ৰাশয়টো এটা চৰ্ম কোঠালিৰ ভিতৰত আছে কাৰ ভিতৰত আছে এটা চৰ্ম কোঠালিৰ ভিতৰত আবদ্ধ হৈ থাকে হয় না আবদ্ধ হৈ থাকে তো সেই চৰ্ম কোঠালিৰ ভিতৰত যে আবদ্ধ হৈ থাকে হয় আৰু সেই চৰ্ম কোঠালিটোক কি বোলে চৰ্ম কোঠালিটোক কি বুলি কোৱা হয় স্ক্ৰুটাম কি বুলি কোৱা হয় এটো মই ৰঙা কালাৰেৰে লিখিছো যাতে তুমি বুজি পোৱা ইয়াক কি বুলি কোৱা হয় চাই লোৱা স্ক্ৰুটাম হৈছে এটো স্ক্ৰুটাম ইম্পৰ্টেন্ট সো ঠিক এইটো বা কালাৰো মিলিছে হয় না ৰঙা কালাৰ দি মই এটা লিখি দিছো চৰ্ম কোঠালিটো হল স্ক্ৰুটাম সোয়া স্ক্ৰুটামৰ এটা কাম আছে ইয়াৰ গুৰুত্বপূৰ্ণ আছে তোমাৰ মোৰ সোয়া শৰীৰৰ আভ্যন্তৰীণ যেটো সাধাৰণ উষ্ণতা কিমান সোয়া এইটো এটাই কৈছো আমাৰ শৰীৰৰ সাধাৰণ আভ্যন্তৰীণ যেটো উষ্ণতা এটো হল 37 ডিগ্ৰী সেলসিয়াস আৰু সদায় মন কৰিবা এই উষ্ণতাত কেতিয়াও কি হ'ব নোৱাৰে শুক্ৰাশয়ৰ ভিতৰত সোয়া শুক্ৰাণুৰ উৎপত্তি হ'ব নোৱাৰে ঠিক সোয়া ইয়াত অলপ কম উষ্ণতাৰ পৰিবেশতহে শুক্ৰাণুৰ উৎপত্তি হয় তো মন কৰিবা এই স্ক্ৰুটামৰ কাৰ্য সোয়া মই ইয়াৰ কাৰ্য বুলি কৈছো কাৰ মানে স্ক্ৰুটামৰ কাৰ্য তুমি যেতিয়া লিখিবা ভালকে লিখিবা কাৰ কাৰ্য বোলে স্ক্ৰুটামৰ কাৰ্য এর কাৰ্য কি নাম্বার 1 দি লিখা বুঝছা বোলে কি কৰিব শুক্ৰাশয়ত হৈছে শুক্ৰাশয়ত নিম্ন উষ্ণতাৰ নিয়ন্ত্ৰণ নিম্ন উষ্ণতা তার মানে ব্র্যাকেটত লিখিবা 2 to 2.5 ডিগ্ৰী সেলসিয়াস কম কার তুলনাত কম মানে আমার শরীরের যেটো আভ্যন্তরীণ সাধারণ উষ্ণতা তাতকে কিমান কম 2 to 2.5 ডিগ্ৰী সেলসিয়াস কম নিম্ন উষ্ণতা কি করে নিয়ন্ত্রণ করে শুক্রাণুর উৎপত্তিত সহায় করে ঠিক আছে কিন্তু মই সোয়াতে এটা কথা কি হৈছে তুমি এটো মন কৰি লিখিবা ঠিক আছে এই যে মই কথাটো লিখিলো এই কথাত কিন্তু তুমি কি মন কৰিবা বলে সোয়া যেটো উষ্ণতাৰ কথা কলো কারকে কম
আমাৰ শৰীৰৰ আভ্যন্তৰীণ সাধাৰণ উষ্ণতা কিমান 37 ডিগ্ৰী এই উষ্ণতাতকৈ কিমান কম হ'ব লাগিব চোৱা 2.5 হয় না ডিগ্ৰী সেলসিয়াস যদি কম হয় তেতিয়া চোৱা সাধাৰণভাৱে চোৱা কি হ'ব শুক্ৰাণুৰ উৎপত্তি হ'ব আৰু এই গোটেই কাৰ্যখিনি কোনে নিয়ন্ত্ৰণ কৰে স্ক্ৰোটামে আহিবা তোমাক এটা বহুত ইম্পৰ্টেন্ট ইন্টাৰেষ্টিং কথা কৈছে স্ক্ৰোটামে কেনেকৈ নিয়ন্ত্ৰণ কৰে সাপোজ স্ক্ৰোটামত এটা পেশী আছে যাৰ পেশীটোৰ নাম হ'ল চোৱা স্ক্ৰোটামত চোৱা এটা পেশী আছে পেশীটোৰ নাম হ'ল ডাৰ্টছ পেশী সো ডাৰ্টছ পেশীৰ কাম কি চোৱা যেতিয়া চোৱা কি কৰিবি সংকোচন আৰু শিথিলকৰণত কি কৰে কাম কৰে শুক্ৰাণুত স্ক্ৰোটামত এবাৰ মন কৰিবা ঠিক চোৱা যেতিয়া কি হ'ব বহু বেছি গৰম হ'ব হয়নে আমি যেতিয়া চোৱা গৰমত আমাৰ শৰীৰত গৰম অনুভৱ কৰিম তেতিয়া চোৱা এই পেশীটোৱে কি কৰে চোৱা সংকোচন বন্ধ কৰি দিয়ে আৰু যেতিয়া সংকোচন বন্ধ কৰি দিয়ে তেতিয়া চোৱা কি হয় অতি গৰমৰ পৰিৱেশটো কি হয় উষ্ণতা সদায় কমেই থাকে আমাৰ শৰীৰৰ তুলনাত ইমান কম হৈ যায় কৈছে ঠিক এবাৰ মন কৰিবা বোলে এতিয়া খুব ঠাণ্ডা দিনত আমাৰ শৰীৰতে চোৱা কি হৈছে বোলে আমি কপি আছো আমি ইমান ডিগ্ৰী সেলসিয়াস চোৱা মানে 37 ডিগ্ৰী সেলসিয়াস আমি কি কৰাৰ কাৰণে চোৱা নিয়ন্ত্ৰণ কৰাৰ কাৰণে আমি কপা আৰম্ভ কৰিছো আৰু সত্যতে শুক্ৰাণু কেনেকৈ নিয়ন্ত্ৰণ কৰিছে ঠিক তেনে অৱস্থাত শুক্ৰাণুৰ এই ডাৰ্টছ পেশীয়ে কি কৰিব চোৱা সংকোচন আৰম্ভ কৰি দিব আৰু এই সংকোচনৰ ফলত চোৱা ইয়াতেও কি হ'ব তাপৰ উৎপত্তি হৈ ইও তাৰ যেটো সাধাৰণ উষ্ণতা তাক কি কৰিব নিয়ন্ত্ৰণ কৰিব নিশ্চয় তুমি বুজি পাইছা তো এই হ'ল শুক্ৰাণুৰ স্ক্ৰোটামৰ কাম ঠিক আছে তো নেক্সট আমি এবাৰ শুক্ৰাণুৰ ভিতৰত যাম তো এখানে তুমি স্ক্ৰিনশ্বট কৰি লোৱা হল এবাৰ ঠিক আমি শুক্ৰাণুৰ ভিতৰত যাও এবাৰ শুক্ৰাণুৰ আমি এনাটমিটো চাও এবাৰ তুমি ছবি আঁকিবা এবাৰ মই কি কৰিম এই যে শুক্ৰাণু হয় এই শুক্ৰাণুটোক মই অলপ জুম কৰিম মই এই ছবিটোক অলপ জুম কৰিম কেনেকৈ জুম কৰিম তুমি চাই থাকিবা মানে তুমিও আঁকিবা ঠিক আছে ঠিক চোৱা এনেকৈ তুমি আঁকি লোৱা দেন তুমি এবাৰ ইয়াতে মন কৰিবা ঠিক এইখিনি অংশত চোৱা আমি এটা ছিদ্ৰ এৰি দিব লাগিব কাৰণ এই ছিদ্ৰৰ সহায়ত কি হয় আমাৰ শুক্ৰাণুত কি কৰে স্নায়ুসমূহ গতি কৰে ঠিক এনেকৈ তাৰপিছত এই যে চোৱা এইটো অতিৰিক্ত অংশখিনি তুমি ইয়াৰ পৰা এনেকৈ আঁকিয়া দেন ঠিক এনেকৈ আঁকি এনেকৈ চোৱা শুক্ৰ বাহকটোক ওলাই অনা হ'ল সেইটো শুক্ৰ বাহক এইবাৰ তুমি মন কৰিবা ঠিক এটা শুক্ৰাণুৰ ভিতৰত মই এটা লিখি যাম পিছত ইয়াতে বৰ্ণনা কৰিম এটা শুক্ৰাণুৰ ভিতৰত চোৱা কি থাকে মই এবাৰ এইখিনি মুছি দিছো এইখিনিতো প্ৰয়োজন নাই এইখিনি মুছি দিছো ঠিক চোৱা ਪਰ মন কৰিবা তুমি এটা শুক্ৰাণুৰ ভিতৰত চোৱা কি থাকে হয় ভিতৰত 250টা কি থাকে কোঠালি থাকে এটা শুক্ৰাণুৰ ভিতৰত কি থাকে 250টা কোঠালি থাকে আৰু এই কোঠালি কি বোলে এই কোঠালিসমূহক বোলে শুক্ৰাণু খণ্ডক কি বুলি কয় শুক্ৰাণু খণ্ডক মনত কৰি যাবা তুমি চোৱা এইটো চোৱা এটা কি হয় শুক্ৰাণু হয় আৰু এই ভিতৰত এনেকুৱা কিমানটা কোঠালি থাকে 250টা কোঠালি থাকে আৰু হেতক আমি কি বুলি কওঁ শুক্ৰাণু খণ্ডক বোলে ঠিক আছে ঠিক চোৱা এবাৰ শুক্ৰাণু খণ্ডক যদি তোমাক মই দেখাও এতে সাপোজ এটা 252 আমি যে ড্ৰ কৰিব নোৱাৰিম জাস্ট মই তাৰে অলপ তোমাক এটা ড্ৰ কৰি বোলে এনেকুৱাকৈ খণ্ডক থাকিব তো যিমান কেইটা পাৰো ঠিক চোৱা এনেকুৱাকৈ খণ্ডক থাকিব মানে সাপোজ মই তিনটা তোমাক আঁকি দেখাইছো এনেকুৱাকৈ খণ্ডক থাকিব হ'ল আৰু এই এটা চোৱা কি বুলি কম কোঠালিক আমি শুক্ৰাণু খণ্ডক বুলি কোৱা হৈছে ঠিক একেদৰে চোৱা এবাৰ তুমি নেক্সট যদি মন কৰা এই শুক্ৰাণু খণ্ডকৰ ভিতৰত এটা শুক্ৰাণু খণ্ডকৰ ভিতৰত এবাৰ কি পোৱা যাব এটাৰ পৰা তিনিটা এটা শুক্ৰাণু খণ্ডকৰ ভিতৰত এটাৰ পৰা তিনিটা কি পোৱা যাব নলিকা পোৱা যায় কি পোৱা যায় নলিকা থাকে তুমি মন কৰিবা লিখাটো সো শুক্ৰাণু খণ্ডকৰ ভিতৰত এটাৰ পৰা তিনিটা নলিকা থাকে এবাৰ ইয়াক আমি কি বুলি কওঁ শুক্ৰজনী নলী ইয়াক আমি কি বুলি কওঁ শুক্ৰজনী নলী বোলে শুক্ৰজনী নলী বোলে কথা বুজি পাইছা তো ঠিক চোৱা শুক্ৰজনী নলীনো কি মই চোৱা এটা আঁকি দেখাইছো ঠিক এনেকুৱা এইবোৰ হ'ল শুক্ৰজনী নলী তো ইয়াতে এনেকুৱা তুমি আঁকি থাকিবা শুক্ৰজনী নলী হৈছে ঠিক এইবাৰ তুমি মন কৰিবা
ঠিক এই শুক্ৰজনী নলী সমূহত চোৱা দুই ধৰণৰ কোষে আগুৰি থাকে দুই ধৰণৰ কোষ ইয়াক আগুৰি থাকে এটা হল চাৰ্টলি কোষ তো ইয়াতে চোৱা দুই ধৰণৰ কোষ থাকে কোড শুক্ৰজনী নলীত দুই ধৰণৰ কোষ থাকে তুমি মন কৰি যাবা দুই ধৰণৰ কোষ পোৱা যায় তাৰে এটা হল চোৱা চাৰ্টলি কোষ এটা হল চাৰ্টলি কোষ বুঝছে আৰু আনটো হল পুংজনন কোষ আৰু আনটো হল পুংজনন কোষ মন কৰি যাবা হয়নে বলে চোৱা কি হল শুক্ৰজনী নলীত দুই ধৰণৰ কোষ আগুৰি থাকে বা পোৱা যায় বা ইয়াৰে যেটো আৱৰণ থাকে তাৰ পৰা উৎপত্তি হয় বুলি ক'ব পাৰা তো সেই দুই ধৰণৰ কোষ কোন কোন এটা হল চাৰ্টলি কোষ আৰু এটা হল পুংজনন কোষ বা চাৰ্টলি কোষসমূহ মনত ৰাখিবা পুষ্টিদায়ক কোষ চোৱা এই পুংজনন কোষসমূহ পিছলৈ কি হ'ব শুক্ৰাণুলৈ ৰূপান্তৰ হ'ব কেনেকৈ ৰূপান্তৰ হল চাৰ্টলি কোষৰ পৰা এটা কি কৰিব এটা বিভাজন কৰোতে নাইবা সৈতে বৃদ্ধি হতে যিখিনি পুষ্টিৰ প্ৰয়োজন হ'ব এই পুষ্টিখিনি কৰ পৰা ল'ব চাৰ্টলি কোষৰ পৰা গ্ৰহণ কৰা ঠিক আছে একেদৰে আহা এই দুটাৰ মনত ৰাখিব তো চাৰ্টলি কোষৰ কাম কি চাৰ্টলি কোষে চোৱা পুংজনন কোষসমূহ পুষ্টিৰ যোগান ধৰি শুক্ৰাণুলৈ ৰূপান্তৰ হোৱাত সহায় কৰে আৰু পুংজনন কোষসমূহৰ কাম কি পুংজনন কোষসমূহ বিকাশ লাভ কৰি হৈছে কি কৰে বোলে পুংজনন কোষবিলাক বিকাশ লাভ কৰি শুক্ৰাণুৰ উৎপত্তি কৰে হয় না নাইবা আমি ক'ব পাৰিম পুৰুষৰ কি কৰে বোলে জনন কোষৰ উৎপন্ন কৰে হৈছে তাৰ আমি কি বুলি কওঁ শুক্ৰাণু বুলি কওঁ তাৰ মানে পুংজনন কোষসমূহ পিছলৈ গৈ হৈছে কি কৰিব শুক্ৰাণুৰ উৎপত্তি কৰে হৈছে এবাৰ ঠিক এবাৰ মন কৰিবা এই শুক্ৰজনী নলিকাসমূহ একলগ হ'ব সাপোজ চোৱা ইয়াতে মই দেখাই দিছো এবাৰ এই শুক্ৰজনী নলিকাসমূহ এটা কি কৰিব আহি এনেকে একলগ হ'ব ঠিক চোৱা এনেকে হেতে একলগ হ'ব তো ঠিক একলগ হোৱা অংশত সাপোজ চোৱা মই ইয়াতে ইয়াক দিছো এনেকে হেতে একলগ হ'ব তোমাৰ বুজিয়ে পাইছা হয়নে ঠিক এনেকে একলগ হৈছে এবাৰ চোৱা ঠিক এই যে শুক্ৰজনী নলিকাসমূহ যে ইয়াতে আহি একলগ হল ঠিক এই একলগ হোৱা অংশখিনি হল বৃষণ জাল এইখিনিক আমি কি বুলি কম বৃষণ জাল মন কৰিবা ঠিক এইবাৰ এই বৃষণ জালটো কি কৰিব চোৱা নলিকাৰ উৎপত্তি কৰিব লাইকটি কেনেকুৱা তুমি চাই কি এনেকুৱাকে নলিকাৰ উৎপত্তি কৰিব আৰু এই নলিকাটো আহি ক'ত লগ হ'ব জানা ঠিক নলিকাটো আহি এই যে ইপিটি ডাইমিছত ঠিক চোৱা কুণ্ডলিকিত অংশত এইটো কুণ্ডলিকিত অংশ তাত আহি লগ হ'ব তাৰ মানে আমি ইয়াতে লগ লগাই দিম এইখিনি ঠিক চোৱা এবাৰ চোৱা এই যে তোমাক যে ক'লো বিভিন্ন নলিকা অতিৰিক্ত নলিকা ইয়াতে তুমি এবাৰ গোটেইখিনি কথা পাই যাবা ঠিক চোৱা কেনেকুৱা বোলে এবাৰ আৰম্ভ কৰো এইটো হল শুক্ৰ বাহক এইটোৰ কথা তুমি জানাই শুক্ৰ বাহক ঠিক আছে শুক্ৰ বাহক নেক্সট এবাৰ তুমি চোৱা ঠিক এই অংশটো হল এই অংশখিনি ওপৰে ইয়াৰ পৰা ইয়ালে ঠিক আছে ইয়াৰ পৰা ইয়ালে এই নলিকাখিনি বাদ দিটো শুক্ৰ বাহক ইয়াৰ পৰা ইয়ালে এইখিনিক আমি কি বুলি কম epididymis হল দেন তুমি এবাৰ নেক্সট শুনিবা ঠিক এইবাৰ মন কৰা এইটো হল শুক্ৰাশয়ী খণ্ডক এইটো হল শুক্ৰাশয়ী খণ্ডক বুজিছে দেন চোৱা শুক্ৰাশয়ী খণ্ডকৰ ভিতৰত ঠিক চোৱা এই অংশটো হয় না এইটো হল শুক্ৰজনী নলী শুক্ৰজনী নলী হৈছে তাৰ পিছত এবাৰ চোৱা এই শুক্ৰজনী নলীসমূহ আহি ক'ত একলগ হৈছে মোক কোৱা এই চোৱা এইখিনি চোৱা গোল গোল এইখিনি চোৱা ঠিক এই অংশখিনিক আমি কি বুলি কম এই অংশখিনি হল চোৱা এইটো হল বৃষণ জাল এইবিলাক এটা কি হয় বৃষণ জাল কথা বুজি পালা বৃষণ জাল দেন তুমি এবাৰ মন কৰিবা ঠিক চোৱা এই বৃষণ জালসমূহ আৰু এটা নলিকাৰ জৰিয়তে কাক সংযোগ কৰিছে ইপিডিডাইমিছৰ এই কুণ্ডলিকিত অংশ সংযোগ কৰিছে আৰু ঠিক চোৱা এবাৰ এই এটা নলিকা কিবিলাকক আমি কি বুলি কম শুক্ৰ বাহিকা হৈছে ওকে আৰু চোৱা এইটো শুক্ৰাশয়ৰ আভৰ এইটো শুক্ৰাশয়ৰ কি বহি আৱৰণ
এইটো চোৱা আমি কি বুলি ক'ম বহি আৱৰণ হৈছে ক্লিয়াৰ বুজি পাইছা তো ঠিক চোৱা এইটো পৰীক্ষাত আহিয়ে থাকে হয় না এবাৰ চোৱা 2025ত আহিছিল তো তুমি চিত্ৰ দি তলত লিখিব লাগিব আমি কি লিখিম চিত্ৰ হৈছে মানুহৰ পুৰুষৰ শুক্ৰাশয়ৰ ছেদন হৈছে ঠিক আছে তুমি চিত্ৰ দি এনেকৈ লিখি ল'বা তো চোৱা ধুনীয়াকৈ হয়তো তুমি বুজি পাইছা এইখিনি তুমি লিখিলেও 3 মাৰ্কছ পাই যাবা হৈছে ঠিক চোৱা এইখিনিৰে কি হয় স্নায়ু কোষসমূহ শুক্ৰাশয়ৰ মাজতে সোমাই আহে হৈছে ঠিক চোৱা এই যে এইবাৰ তোমাক কৈছো এই শুক্ৰজনী নলীত দুই ধৰণৰ কোষ থাকে চাৰ্টল কোষ আৰু এটা কি হয় পুংজনন কোষ এই দুটাৰ কথাও কিন্তু তুমি নাপাহৰিবা তো চাৰ্টল কোষৰ কাম হ'ল সো এই পুষ্টি প্ৰদান কৰে কি কৰে সো এটা মই লিখি দিছো ইয়াৰ কাম হ'ল পুষ্টি প্ৰদান কৰা পুষ্টি প্ৰদান কৰে কাক পুষ্টি প্ৰদান কৰে পুংজনন কোষক আৰু ই কি হয় শুক্ৰাণুলৈ বিকাশ হয় চোৱা শুক্ৰাণুলৈ বিকাশ হয় হৈছে তো ঠিক চোৱা এইটো বা এইটোৰ কাম বহুত আহিয়ে থাকে তুমি এইখিনি মনত ৰাখিবা হ'ব ঠিক চোৱা আমি কাৰ বিষয়ে পঢ়িলো এইটো শুক্ৰাশয়ৰ ছেদনৰ বিষয়ে পঢ়িলো তাক আমি চোৱা যেনে ইংৰাজীত কৈ সেকশন কৰিছো সেকশন কৰি চালো ইয়াৰ ভিতৰত কি আছে বোলে চোৱা 250টা কোঠালি আছে এটা শুক্ৰাশয়ৰ ভিতৰত তাক আমি কি বুলি কম শুক্ৰাশয় খণ্ডক হয়নে আৰু শুক্ৰাশয় খণ্ডক বিলাকৰ ভিতৰত কি থাকে এটা শুক্ৰাশয় খণ্ডকৰ ভিতৰত এটাৰ পৰা তিনিটা শুক্ৰজনী নলী থাকে তাৰ মানে নলিকা এটাৰ পৰা তিনিটা কি থাকে নলিকা থাকে ক'ত শুক্ৰাশয় খণ্ডকত আৰু তাৰে এটা নলীক আমি কি বুলি কওঁ শুক্ৰজনী নলী বোলে ঠিক আছে তাৰ মানে এইটো এই কলা কালাৰ দি আকাখিনি এটা কি হয় শুক্ৰজনী নলী হয় আৰু শুক্ৰজনী নলীসমূহ কি খায় দুটা ভিন্ন কোষৰ দ্বাৰা আগুৰি থাকে এটা চাৰ্টিল কোষৰ গোট পাবা পুংজনন কোষৰ গোট পাবা মানে এবাৰ চাৰ্টিল কোষসমূহৰ কাম কি চোৱা পুষ্টি প্ৰদান কৰে কাক পুংজনন কোষসমূহক যাতে শুক্ৰাণুলৈ বিকাশ হ'ব পাৰে আৰু পুংজনন কোষসমূহৰ কাম কি বোলে চোৱা কাৰ্যক্ষম পুৰুষৰ কি কৰে জনন কোষ উৎপত্তি কৰে আৰু কাৰ্যক্ষম পুৰুষৰ জনন কোষটোৰ নামে হ'ল কি বোলে শুক্ৰাণু তো পুংজনন কোষসমূহ কলৈ ৰূপান্তৰ হয় শুক্ৰাণুলৈ ৰূপান্তৰ হয় তো ঠিক এইখিনি তুমি মনত ৰাখিবা দেন চোৱা এবাৰ তোমাক মই কাৰ্যখিনি এটা পঢ়াই দিছো বোলে বিভিন্ন অতিৰিক্ত নলিকাসমূহনো এইখিনিত কেনেকৈ কাৰ্য কৰিছে পিছৰখিনি আমি পিছত আহিম তো মন কৰিবা ঠিক শুক্ৰজনী নলীত পুংজনন কোষৰ উৎপত্তি হ'ল শুক্ৰাণু হ'ল এই শুক্ৰাণুখিনি এবাৰ চোৱা ঠিক শুক্ৰাশয়ৰ পৰা কোনে সংগ্ৰহ কৰিব বৃষণ জালে সংগ্ৰহ কৰিব মন কৰিবা বৃষণ জালসমূহৰ কাম কি চোৱা বৃষণ জালসমূহ কেনেকৈ কবা বোলে চোৱা শুক্ৰজনী নলিকাৰ সংযোগ স্থলকে আমি কি বুলি কওঁ বৃষণ জাল বুলি কওঁ আৰু ইয়াৰ কাম হ'ল বৃষণ জালসমূহে শুক্ৰজনী নলীৰ পৰা শুক্ৰাণুক কি কৰে সংগ্ৰহ কৰে এবাৰ শুক্ৰাণুখিনি আৰু অলপ চোৱা শৰীৰ তত্ত্বভাৱে বিকাশ লাভ কৰিব লাগিব আৰু এই বিকাশখিনি ক'ত লাভ কৰিব পাৰে ইপিডিডাইমিছত তাৰ মানে শুক্ৰাণুসমূহ ফিজিঅলজিক্যালি শৰীৰ তত্ত্বভাৱে বিকাশ লাভ কৰে ইপিডিডাইমিছত সেইকাৰণে চোৱা বৃষণ জালৰ পৰা এবাৰ শুক্ৰাণুসমূহ ক'ত গতি কৰিব লাগিব ইপিডিডাইমিছত গতি কৰিব লাগিব হয় না ঠিক চোৱা এবাৰ মন কৰিবা এই বৃষণ জাল আৰু ইপিডিডাইমিছৰ মাজৰ সংযোগ চোৱা যিটো অংশ তাক আমি কি বুলি কওঁ বা সংযোগ যিটো নলী তাক আমি শুক্ৰ বাহিকা বুলি কওঁ কি বুলি কওঁ শুক্ৰ বাহিকা আৰু শুক্ৰ বাহিকাই কি কৰে চোৱা বৃষণ জালৰ পৰা শুক্ৰাণুসমূহ কলৈ কঢ়িয়াই লৈ যায় ইপিডিডাইমিছত কঢ়িয়াই লৈ যায় এবাৰ ইপিডিডাইমিছৰ কাম কি ইপিডিডাইমিছে শুক্ৰাণুসমূহক চোৱা জমা কৰি ৰাখি সঞ্চয় কৰি ৰাখি তাক শৰীৰ তত্ত্বভাৱে কি কৰে বিকাশ প্ৰদান কৰে তাৰ মানে বিকাশ হোৱাৰ কাৰণে যিখিনি চোৱা ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োজন ঠিক এই ৰাসায়নিক দ্ৰব্যসমূহ ক'ত পোৱা যায় ইপিডিডাইমিছত পোৱা যায় ঠিক চোৱা যেতিয়া এইটো হ'ব চোৱা বোলে কি হ'ব শুক্ৰাণুসমূহ নাইবা পুংজনন কোষটো বোলে কি হ'ব লাগে বোলে চোৱা পৰিবহন হ'ব লাগে স্থানান্তৰ হ'ব লাগে তেতিয়া ইপিডিডাইমিছৰ পৰা কেনেকৈ আহিব বোলে শুক্ৰ বাহিকাৰ সহায়ত গতি কৰি স্খলনীয় নলিকাৰ সহায়ত কি হৈ যায় চোৱা বাহিৰলৈ ওলাই যায় ঠিক আছে তো এইখিনিয়ে তোমাক থাকিল আজি ক্লাছটো তুমি এইখিনি ভালকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা তুমি
ইয়াতে কিবা যদি প্ৰব্লেম পাইছা দেন মোক কবা নিশ্চয় মই কি কৰিম ঠিক এইখিনি তোমাক ক্লিয়াৰ কৰাম আৰু তাৰে পিছৰ কথাখিনি তোমাক পিছৰ ভিডিঅ'টোত মই আৰম্ভ কৰিম ঠিক আছে তো দেয়াৰ ষ্টুডেন্ট ফৰ টুডে this much only here is the end thank you